নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আপোনালোকে জানেই মই মোৰ মাৰ ঘৰত আছোঁ আৰু ইয়াত ৰাসৰ ৰিহাৰ্চেল চলি আছিলে আৰু আজি ৰাস। গতিকে মিষ্টাৰ কোঁৱৰে মোলৈ ধুনীয়াকৈ দাণ্ডিয়া বনাই আছে, তেওঁ পূৰা ব্যস্ত। আৰু এফালে বেটাই দাণ্ডিয়া বনোৱা চাই আছে, কিবা বদমাচি কৰিব পাৰি নেকি তাৰো অকণমান চেষ্টা এটা চলাই আছে। আৰু এয়া ল'লে, দেখিছেনে? দাণ্ডিয়াডাল হাতত তুলি ল'লে। ইমান যে দুষ্ট মোৰ কচু গুটিটো। এয়া দেউতাকক দিগদাৰ দি আছে, দাণ্ডিয়া বনাবলৈ অসুবিধা কৰি আছে। দেউতাকে একদম ধুনীয়াকৈ জোখ মাখ কৰি ধুনীয়াকৈ মোলৈ একদম দাণ্ডিয়া বনাই দিছে। আৰু এতিয়া বেটাই দাণ্ডিয়ালৈ নাচি আছে। সেইফালে মাও আছে, মায়ে কিবা কিবি কৰি আছে কাৰণে সি ধুনীয়াকৈ নাচি আছে। এতিয়া মই ওলাবলৈ লৈছোঁ ৰাসলৈ বুলি ভাবিছোঁ। এইবাৰ ময়ো গোপী নাচোঁ। আপোনালোকে চাব কিন্তু দেই, মোক গোপী নাচোঁতে কেনেকুৱা লাগিছে। বৰ বিশেষ সাজোন কাচোন কৰিব নাজানো, একেবাৰে চিম্পুলকৈ ওলাইছোঁ। এয়া ৰাসলৈ বুলি ওলাইছোঁ গোপী হৈ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাব। আৰু আমাৰ মায়ে ৰাসত কি ভাও কৰিছে সেয়া আপোনালোকক মোৰ এইটো ভিডিঅ'ত নেদেখোঁ, নেক্সট ভিডিঅ'টোত দেখাম। এয়া আমাৰ ঘৰৰ ওচৰতে ভাড়া থাকে চুনি আৰু তাৰ বায়েক আহিছে। আমি ওলাইছোঁ ৰাসলৈ বুলি। এতিয়া মই একদম ধুনীয়াকৈ সাজি কাচি যিহেতু আহিছোঁ, গোপী নাচিবলৈ ৰেডি হৈছোঁ। এয়া ভিডিঅ' কৰি দিছে অন্যে, গতিকে বেলেগে, গতিকে অকণমান খেলি মেলি হ'ব পাৰে, আপোনালোকে আওকাণ কৰিব। আৰু আপোনালোকে অকণমান ৰাস উপভোগ কৰক। আমাৰ হাড়ৰঘাটৰ ৰাসনো কেনেকুৱা হয় সেয়া আপোনালোকে চাওক। ইটো ছাইডত যিগৰাকী পিংক কালাৰ যিগৰাকীয়ে পিন্ধিছে সেয়া আমাৰ ৰাধা, মোৰ বৰদেউতাৰ ছোৱালী মাইনুবাৰ জীয়ৰী পাহিয়ে হৈছে এইবাৰ ৰাধা। আৰু আপোনালোকে মোৰ ভিডিঅ'ত আগতে দেখিছেই নিহাৰিকা আমি ঘৰত ধুন বুলি মাতোঁ, ধুনে হৈছে কৃষ্ণ। ৰাসখন বৰ ধুনীয়াকৈ হৈ গ'ল। মই একচুৱেলি এই ভিডিঅ'টো পিছদিনাহে দিছোঁ, ভিডিঅ'টো যোৱাকালিৰে। এয়া মই ওলাই আছোঁ থুপুক থাপাককৈ, যিহেতু শকত আবত থুপুক থাপাক লাগিবই। আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ৰাসখন চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বহুত বেছিকৈ দিয়া নাই, জাষ্ট অকণমান গোপীখিনি ওলোৱাকৈ আপোনালোকক দেখুৱাইছোঁ, কাৰণ গোটেইখিনি দিবলৈ হ'লে ভিডিঅ'টো বহুতেই বেছি দীঘলীয়া হৈ যাব। আৰু আপোনালোকে দীঘলীয়া ভিডিঅ' চাই ভাল নাপায়, গতিকে মই অকণমান চমু কৰিছোঁ, ভিডিঅ'টো অকণমান সৰু কৰিছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পায় তেনেহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰিবচোন। আপোনালোকৰ কমেণ্টবোৰে আমাক নতুন ভিডিঅ' বনাবলৈ বহুত প্ৰেৰণা যোগায়। আপোনালোকৰ কমেণ্টবোৰ পঢ়ি আমি বহুত ভাল পাওঁ। গতিকে আমি যিহেতু নতুন ইউটিউবাৰ, ইমান বেছি আগবাঢ়িব পৰা নাই, গতিকে আমাক আগবঢ়াত অকণমান সহায় কৰি দিয়ক। আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকক কৈছোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি থ'ব, তেতিয়াহে আহি থকা ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। এয়া চাওক, বৰ ধুনীয়াকৈ জীয়ৰী বোৱাৰী সকলোৱে নাচিছে আৰু এয়া অকণমান ফুচুৰিও কৰিছে। এতিয়া ৰাস শেষ হ'ল, আমি আহিলোঁ ঘৰলৈ উভতি। এয়া বেটাই মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ বেটাক। বেটাই কিমান যে দুষ্ট কৰি আছে, তাতো বহুত দুষ্ট কৰিলে কাৰণে মই শেষলৈকে নাচিব নোৱাৰিলোঁ, অকণমান নাচিলোঁ। এতিয়া মোৰ কাণফুলিত ধৰি টানিছে। দুখ পাইছোঁ দেই, বহুত দুখ পাইছোঁ কৈছোঁ। তথাপিতো ই মোৰ কাণখন এৰি দিয়া নাই। যি কি নহওক, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক কৰি দিব। ভিডিঅ'টোৰ শেষত কেইটামান ফটো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক মায়ে কি ভাও কৰিছিলে সেয়া আপোনালোকক দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। আজিলৈ আহিছোঁ, নমস্কাৰ।